হাই, মই সংগীতা। আজি আপোনালোকক এটা কেকৰ ডিজাইন দেখাম। ফাৰ্ষ্টত মই নজেলটো দি পেলাই গোটেই ক্ৰীমটো লগাই আছোঁ। লিপ নজেলটো দি লগালে কেকটো বেছি ভাল হয়, মানে সুবিধা হয়, সেইকাৰণে লিপ নজেলটো দিয়ে লগাইছোঁ। আপোনালোকে পাৰিলে লিপ নজেলটো দিও কৰিব পাৰে, নহ'লে প্লাষ্টিকটো সৰুকৈ কাটি চাৰিওফালে দিব পাৰে। সেনেকৈ দিলে মানে কেকটো অলপ সোনকালে হয় আৰু ফিনিচিংটো ধুনীয়া হয়। আৰু এতিয়া মই কিবা ডিজাইন দি আছোঁ। ডিজাইনটো এইটো কেকৰ হাতাটো কেকটো দি পেলাই মই ডিজাইন কৰি আছোঁ। আৰু বাৰে বাৰে ক্লিন কৰিব লাগে, তেতিয়াহে কেকটো বেছিকৈ ধুনীয়া হয়। আৰু কেকটো আছিলে ভেনিলা ফ্লেভাৰৰ, 1/2 পাউণ্ডৰ আছিলে। মই ৰসমলাই ফ্লেভাৰ দিছিলোঁ ভিতৰত, কিয়নো ক্ৰাছটো ৰসমলাই আছিলে। কিয়নো ক্ৰাছটো দিলে বেছিকৈ টেষ্ট লাগে, সেইকাৰণে মই ৰসমলাইটো দি দিছোঁ। আৰু ইয়াত অলপ চামুচেৰে কালাৰটো দি লৈছোঁ, অলপ ডিজাইনটো মানে, কিয়নো মই অলপ আধা মানে কালাৰটো চেঞ্জ কৰিব বিচাৰিছোঁ, সেইকাৰণে চামুচৰ সৈতে দি দিছোঁ। কিয়নো মিক্স কৰিলে আকৌ ক্ৰীমটো মিল্ক হ'ব, সেইকাৰণে মই এনেকৈ সহজ উপায়েৰে দি দিছোঁ। তাৰপিছত নজেল এটা দি পেলাই ফুলকিপা দিবলৈ ডিজাইন দিবলৈ মই নজেলতে এইটো গোল গোল দি লৈছোঁ। তাৰপিছত ফুলকেইটা আঁকিছোঁ, ফুলকেইটা ক্ৰীম দি ফুলকেইটা বনাইছোঁ। তাৰপিছত ছাইডত পাৰ্পল কালাৰ দি পেলাই ডিজাইনটো দিছোঁ। কাষ্টমাৰে ফটো দিছিলে, চেম সেনেকৈ বনাইছোঁ। তাৰপিছত ছাইডত বৰ্ডাৰটো দি দিছোঁ, কিয়নো বৰ্ডাৰটো দিলে বেছিকৈ ভাল লাগে দেখিবলৈ, সেইকাৰণে ছাইডত বৰ্ডাৰটো দি লৈছোঁ। তাৰপিছত পাৰ্পল কালাৰ দি পেলাই অলপ ডিজাইনটো কৰিছোঁ, কিয়নো অলপ বেছি ডিজাইন হ'লে দেখি ভাল লাগে। কাষ্টমাৰৰ ফটোখন এনেকৈ দিছিলে, সেইকাৰণে মই এনেকৈ দিলোঁ। তাৰপিছত ভি শ্বেপত লিপ কাটি পেলাই পাতটো দিলোঁ। তাৰপিছত পাতটো দিয়াৰ পিছত মই য'ত কম লাগিছিলে তাত বেছিকৈ দিলোঁ পাতকেইটা। আৰু এটা নাম লেখা নজেলেৰে নামটো হেপী বাৰ্থডে আৰু নামটো লিখি লৈছিলোঁ। তাৰপিছত নামটো অলপ জেগাটো সৰু হৈছে যে, কিয়নো মই হাতৰ লেখাটো বহুত ডাঙৰ যে, সেইকাৰণে লেখাটো অলপ বেয়া হৈছে, আপোনালোকে চাই থাকক। তাৰপিছত হোৱাইট কালাৰ পাৰ্পল কালাৰৰ চুগাৰ বল কেইটামান দি দিছিলোঁ ভাল দেখিবৰ কাৰণে। তাৰপিছত হোৱাইট কালাৰৰ চুগাৰ বল দি দিছিলোঁ, কিয়নো হোৱাইট কালাৰ চুগাৰ বল দিছিলোঁ ভাল লগা নাছিলে। তাৰপিছত অৰেঞ্জ কালাৰৰ চুগাৰ বল কেইটামান আছিলে, সেইকেইটা দিলোঁ। চাইড কেকটো এইটো কেকটো কেনেকৈ লাগিছে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।